ইচি মিটিং হৈছিলে ইচি মিটিঙত আমাৰ বিশেষ কৰি বিটিচি চলোৱা ক্ষেত্ৰত বা ডিপাৰ্টমেণ্টেল চলোৱা ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছে ইয়াৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি পেলাই আলোচনা কৰিছোঁ যে আমাৰ যেটো 40টা আছিলে যেনিবা 39 ডিপাৰ্টমেণ্ট এতিয়া ট্ৰান্সফাৰ হৈছে এই 39 ডিপাৰ্টমেণ্টৰ ডিস্ট্ৰিক্ট পৰ্যায়ত হওক বা সাব ডিভিজন পৰ্যায়ত হওক যিমান যিখিনি ডিপাৰ্টমেণ্টেল অফিচিয়েলছ বা ষ্টাফ লাগে সেইটোকে আমি চিএম ছাৰৰ লগত মানে অতি সোনকালে বহি পেলাই সেইটো এই প্ৰপ'জালটো আমি সাবমিট কৰিম বুলি আমাৰ এটা ভাল এটা ডিচিশ্যন আহিল মতেতে ফৰেষ্টৰ ৰয়েলটিৰ ক্ষেত্ৰত হওক বা ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰতে হওক গতিকে এইবিলাক খুব গুৰুত্বপূৰ্ণ আলোচনা মতেতে আমি 39 ডিপাৰ্টমেণ্ট চলোৱা ক্ষেত্ৰত বিটিচিয়ে কি অভাৱ অভিযোগ আছে সেইটো বিষয়লৈ আমি আলোচনা কৰিম মতেতে ফুল ফ্লেজেড কিছুমান অফিচাৰৰ অভাৱ আছে ষ্টাফ অভাৱ আছে সেইখিনি অভাৱটো আমি অতি সোনকালে আমাক ফুল ফ্লেজেড কৰি দিব লাগে বুলি এই প্ৰপ'জালটো ডিস্ট্ৰিক্ট লিখে যাব অতি সোনকালে সেইখিনি লৈ আমি আলোচনা কৰিম আৰু মাটিৰ পাট্টা দিয়া ক্ষেত্ৰত যেনেবা কোকৰাঝাৰ সাৰ্কেল বা চিডলি সাৰ্কেল বা বড়বাজাৰ সাৰ্কেল বা গোসাইগাঁও সাৰ্কেলৰ আণ্ডাৰত বা কোকৰাঝাৰ সাৰ্কেলৰ আণ্ডাৰত কিমান খাস মাটি পৰি পেলাই আছে আৰু খাস মাটিত কিমানজন মানুহে কিমান পপুলেশ্যনে আজিৰ দিনত অকুপাই কৰি পেলাই কাম কৰি পেলাই খাই আছে বা একচনীয়া মাটিত কিমান হাজাৰ বিঘাত মানুহে বসবাস কৰি পেলাই খেতি কৰি হওক বা ঘৰ বনাই হওক এইবিলাক অকুপাই কৰি আছে এইটো ডিটেইলছ ভেৰিফাই কৰিবৰ কাৰণে আজি দায়িত্ব দিয়া হৈছে ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক আৰু ইয়াৰ কাৰণে আমি যিখিনি ষ্টাফ লাগে ৰিটায়াৰ্ড পাৰ্চনসকলক আমি ইতিমধ্যে 200তকৈ বেছি আমাৰ তাত কিবাটো আহিছে ৰিটায়াৰ্ড পাৰ্চনবিলাক আহিছে সেইটোকে আমি চাৰ্কেল ৱাইজত দায়িত্ব দি পেলাই কাম কৰিবলৈ আৰম্ভ হ'ব তাৰমানে আমি প্ৰথমত ল্যান্ড মাটিৰ পজিশ্যনটো ল'ম মাটিৰ পজিশ্যন মানে সেই খাস মাটি কোকৰাঝাৰ সাৰ্কেলত আণ্ডাৰত যেনিবা 100 বিঘা খাস মাটি আছে এই 100 বিঘা কোকৰাঝাৰ সাৰ্কেলত 100 বিঘা খাস মাটিৰ ভিতৰত কিমান মানুহে বসবাস কৰি আছে 1000 মানুহ মানে 1000 পৰিয়াল না 2000 পৰিয়ালে বসবাস কৰি আছে সেইবিলাক ভেৰিফাই কৰিবৰ কাৰণে আমি আজি দায়িত্ব দিছে এইটো শেষ হোৱাৰ পিছত মাটিৰ পাট্টা দিয়াটো আৰম্ভ হ'ব স্যার বিটিসি নতুনকৈ ডেভেলপমেন্ট ব্লক গঠন কৰাৰ প্ৰক্ৰিয়া চলি আছে নতুন ব্লক মানে এনেকুৱা এটা সমষ্টি এটা ব্লক যেনেবা আজি বাওকুংৰি সমষ্টি এছেম্বলি সমষ্টি আছে ইয়াত নতুন ব্লক হ'ব এতিয়া কোকৰাঝাৰ একটা এলএসসি হ'ব এমএলএ ইয়াৰ একটা ব্লক এটোতো আছে অলৰেডি বাওকুংৰি হিচাপে নাই বাওকুংৰি এলএসসি হিচাপে নাই বাওকুংৰি হিচাপে একটা নতুন ব্লক পাব এটা দথমা একটা সমষ্টি আছে দথমাত একটা ব্লক অলৰেডি আছে যেনেবা পৰ্বতজোৰা নতুন এলএসসি হ'ব